আকাশবাণী নগাঁও কেন্দ্ৰৰ ৰাষ্ট্ৰীয় সম্প্ৰচাৰ দিৱস উদযাপন 19 জুলাই শুক্ৰবাৰে আকাশবাণী নগাঁও কেন্দ্ৰই এইবাৰ জামুগুৰিৰ গৌৰীকান্ত নাথৰ চোতালত ৰাষ্ট্ৰীয় সম্প্ৰচাৰ দিৱস উদযাপন কৰা হয়। প্ৰকৃততে ৰাষ্ট্ৰীয় সম্প্ৰচাৰ দিৱস 23 জুলাইত উদযাপন কৰা হয় যদিও এইবাৰ আগতীয়াকৈ আকাশবাণী নগাঁও কেন্দ্ৰই জামুগুৰিৰ গৌৰীকান্ত নাথৰ চোতালত ৰাষ্ট্ৰীয় সম্প্ৰচাৰ দিৱস উদযাপন কৰা হয়। এইখিনিতে উল্লেখ কৰিব পাৰি যে 1927 চনৰ এই 23 জুলাই দিনটোৰ পৰাই ভাৰতীয় সম্প্ৰচাৰ কোম্পানীয়ে বম্বে ষ্টেচনৰ পৰা প্ৰথম সৰ্বভাৰতীয় অনাতাঁৰ সম্প্ৰচাৰ আৰম্ভ কৰিছিল। তেতিয়াৰ পৰাই বৰ্তমান পৰ্যন্ত জনহিতাৰ্থে আকাশবাণীয়ে ভাৰতৰ সকলো শ্ৰেণীৰ জনগণৰ সামগ্ৰিক উন্নয়ন আৰু মনোৰঞ্জনৰ চাহিদা পূৰণ কৰি আহিছে। এই মন্তব্য লেখক সাংবাদিক ৰাহুল দেৱ বৰদলৈৰে। আকাশবাণী নগাঁও কেন্দ্ৰৰ ব্যৱস্থাপনাত বেবেজিয়াৰ সমীপৰ জামুগুৰিৰ গৌৰীকান্ত নাথৰ চোতালত এক প্ৰাকৃতিক পৰিৱেশত উদযাপন কৰা আকাশবাণী নগাঁও কেন্দ্ৰৰ ৰাষ্ট্ৰীয় সম্প্ৰচাৰ দিৱস অনুষ্ঠানত সভাপতিত্ব কৰে দৰ্শন মহন্তই। আকাশবাণী নগাঁও কেন্দ্ৰৰ জ্যেষ্ঠ ঘোষক তথা মধ্য অসম ৰেডিঅ' শ্ৰোতা সংঘৰ সঞ্চালক কিৰণ চন্দ্ৰনাথে আঁত ধৰা অনুষ্ঠানত আকাশবাণী নগাঁও কেন্দ্ৰৰ কাৰ্যনিৰ্বাহক বেনৰী জোং, সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সহ সম্পাদক খগেন চন্দ্ৰ নাথ, অনাতাঁৰ শিল্পী পৰাণ দাস, দেৱ শইকীয়া, মিলেশ্বৰ ডেকা, অনাতাঁৰ ঘোষক মৃণালী শৰ্মা, দিব্যজ্যোতি বৰুৱাকে ধৰি অঞ্চলৰ বহু ৰেডিঅ' প্ৰেমী শ্ৰোতা ৰাইজ উপস্থিত থাকে। ৰাষ্ট্ৰীয় সম্প্ৰচাৰ দিৱসৰ এই অনুষ্ঠানৰ আৰম্ভণিতে ঘোষা আৰু বৰগীত পৰিৱেশন, আবৃত্তি, নৃত্যগীত পৰিৱেশন কৰি শ্ৰোতা ৰাইজক আপ্লুত কৰে। এই অনুষ্ঠানতে সদ্য স্থাপিত মধ্য অসম ৰেডিঅ' শ্ৰোতা সংঘই আয়োজন কৰা প্ৰশ্নোত্তৰ প্ৰতিযোগিতাত এই অঞ্চলৰ কেইবাগৰাকীও ছাত্ৰ ছাত্ৰীক মানপত্ৰ আৰু কলম, বহী আদি বিতৰণ কৰে।